সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশা রেঙনি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুখত হাঁহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। এতিয়া দেখিছোঁ সিহঁতে মোক মৰাৰ আগত তোমালোকেই মোক মাৰি পেলাবা। দেউতাক ঢুকোৱাৰ পিছত সি বৰ অকলশৰীয়া হৈ গৈছে, তাক চকু মেলি চাবা প্ৰভু। আমাৰ সমাজত যিমান ডাঙৰ ডাঙৰ মানুহ আছে তাৰে মেক্সিমাম মানুহ মুখা পিন্ধা হয়। তুমি ভাল ল'ৰা, তুমি মোৰ সৰু ল'ৰা, হা তুমি এইবোৰ কথা তাক নক'বা দেই। যিটো কথা গজেন্দ্ৰহঁতে কেতিয়াও চিন্তাই নকৰিলে মই কিন্তু চিন্তা কৰিছোঁ, আৰু তাৰ বিনিময়ত আপুনি মোক একো দিব নালাগে, মাত্ৰ এটা মন্তব্য বিচাৰিছোঁ মই আপোনাৰ পৰা, আৰু তাৰ বিনিময়ত আপোনাক মই কোটি কোটি টকা দিম। এইটো চা, এইটো গুৱাহাটীৰ বৰ্ডাৰ, আৰু ইয়াত কিছুমান চেক পইণ্টছ থাকে, আৰু সেই চেক পইণ্টছবোৰৰ পৰা ইহঁতে ড্ৰাগ ডিলিংবোৰ কৰে। আচ্ছা, নিপন মোৰ কেনেকুৱা লাগে জান? কেনেকুৱা? এই গেংটো ইহঁত অকল ড্ৰাগছৰ বিজনেছে নকৰে, ইহঁতে বেলেগ কিবা বিজনেছো কৰে, বেয়া বিজনেছ। মানে তই কি ক'ব বিচাৰিছ? মানে এতিয়ালৈকে আমি ছাৰ্ভে কৰি গম পালোঁ যে এই গেংটো অলমষ্ট গোটেই গুৱাহাটীখন কাভাৰ কৰি থৈছে। ইহঁতে বহুত ডাঙৰ কিবা এটা প্লেন কৰি আছে, সমাজক দেখুৱাই যে ইহঁতে অকল ড্ৰাগছৰ বিজনেছ কৰি আছে, কিন্তু মোৰ মনে কৈ ন ইহঁতে কিবা বেলেগ বেয়া বিজনেছো কৰি আছে। এই চা নিয়ৰ, মোৰ কিন্তু বিৰাট ভয় লাগে, আমি এইবোৰৰ পৰা আঁতৰি থকাই ভাল, বুজিছনে? দেউতাৰ কেছটোত ভালকৈ ফ'কাছ কৰোঁ, বাকী আৰু এইবিলাক বেকাৰ নালাগিবলগীয়া জেগাত ফাঁচি নাথাকোঁ আৰু। ইমান ভয়াতুৰ হৈ জীয়াই থাকিলে কি হ'ব? অকণমান সাহসী বন। আমাৰ সমাজত আধাতকৈ বেছি মানুহ ভয় খাই পিছুৱাই আহে বাবে বেয়া কামবোৰ বাঢ়ি গৈছে। আমি যদি একগোট হয় এই বেয়া কামৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ, তেতিয়াহে আৱৰ্জনাবোৰ নোহোৱা হ'ব। নিজৰ ক্ষতি কৰি কোনে প্ৰতিবাদ কৰিব যাব? আজিৰ সমাজত তেনেকুৱা মানুহ আছে জানো? মোৰ দেউতা আছিলে, আৰু এতিয়া মই আছোঁ। এইবাৰ প্ৰতিবাদ হ'বই। নিয়ৰ কাম এটাত বেলেগ এফালে ওলাই গৈছে। যদি বেয়া নাপায় বলক, আমি এই কামটো কৰোঁ। বেয়া পাব লগা কথা নাই, কেৱল নিয়ৰৰ কামখিনি হ'ব লাগে। সেইখিনি কাম আমিয়ে কৰিম, ব'লক আহক। মোৰ নিয়ৰক দুটামান কথা ক'ব লগা আছে। কি কথা? কওকচোন, আপুনি আমাক ক'ব পাৰিব? নিয়ৰৰ দেউতাকৰ মৃত্যুৰ পিছত আমাৰ মাজত এখন মিটিং হৈছিল।
মোৰ মতে আমাৰ ওপৰত কাৰোবাৰ চকু পৰিছে। মোৰ মতে কেইদিনমানৰ কাৰণে আমি আমাৰ সংগঠনৰ প্ৰতিবাদবোৰ বন্ধ কৰি দিওঁ নেকি? তুমি ঠিকেই কৈছা, মই একমত। কিন্তু নাই নাই, এনেকুৱা কৰিলে কুশলৰ আত্মাই শান্তি নাপাব। দাদা, কুশলদাৰ আত্মাইতো শান্তি পাবই লাগিব, আৰু কুশলদাৰ আত্মাই তেতিয়াই শান্তি পাব যেতিয়া আমি কুশলদাৰ হত্যাকাৰীক ধৰিব পাৰিম। মোৰতো ভাবিলেই তেজ গৰম হৈ উঠে। ভবাই নাছিলোঁ কুশলদাক কোনোবাই আমাৰ মাজৰ পৰা ইমান সোনকালে কাঢ়ি নিব বুলি। মই এটা কথা ভাবিছোঁ, নিয়ৰৰতো এতিয়ালৈকে একো গতিয়েই নালাগিল, আৰু কুশলে বিচাৰিছিল নিয়ৰে বাংগালোৰলৈ গৈ চাকৰি কৰক। নাই দাদা, মই আচলতে নিয়ৰৰ লগত কথা পাতিছোঁ। সি বাহিৰলৈকে যাবলৈ মন কৰা নাই। সি যি কৰিব ইয়াত থাকিয়ে কৰিব। হয়তো মাকক ক'লে ইয়াত এৰি থৈ সি তাতে কেনেকৈ থাকিব? আমি ক'লে নিয়ৰে তাৰ সিদ্ধান্ত সলনি কৰিব নেকি? আমি গৈ তাক এবাৰ বুজোৱা ভাল হ'ব নেকি? নাই, নালাগে। সি যি কৰে তাৰ সেইটো নিজৰ কথা। সি ইয়াত থাকে, বাহিৰত গৈ কাম কৰে, সম্পূৰ্ণ ব্যক্তিগত কথা। আমি মাত্ৰ সিহঁতৰ ঘৰখন চাব লাগিব। কুশলদাৰ ঘৰখনে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেইটো লক্ষ্য ৰাখিব লাগিব, আৰু সেইটোৱে হ'ব আমাৰ কৰ্তব্য। তুমি ঠিকেই কৈছা বিজন। আচ্ছা, কথাটো বাৰু আপোনালোকে ভালেই ভাবিছিল। ভাবিছিল মানে ভাবিব লাগিব। বাৰু খুৰা, আপোনালোকে তেতিয়া কি ক'লে? ঘৰখনত ইমান এটা বেমেজালি হৈ গ'ল। আপোনালোকেতো আজিলৈকে একো এটা দায়িত্ব লোৱা নেদেখিলোঁ। সেইটোৱেইটো কথা। তাৰ আৰু এটা বিশেষ কথা আছে। তাৰ পাছত আপোনালোকে কি সিদ্ধান্ত ল'লে? বিজন মহন্তই এটা প্ৰস্তাৱ দিছিল। দাদা, মই এটা কথা ভাবিছোঁ। কোৱা। দাদা, মই ভাবিছোঁ কি, আমাৰ ফাণ্ডৰ পৰা 5 লাখ টকা এটা কুশলদাৰ ফেমিলিক দি দিওঁ। খুব ভাল কথা চিন্তা কৰিছা বিজন। এই কামটো তুমি অতি সোনকালে কৰি দিয়া। 5 লাখ টকা বেছি এমাউণ্ট নহ'বনে? কি কথা কয় হে? বিজন মহন্তৰ কথাৰ বিশ্বাস নাই, সেইটো আমি ভালকৈয়ে জানো। সেয়া তেওঁ মেনেজ কৰিম বুলিহে ক'লে, কিন্তু কি? তাৰ পিছতে আমাৰ মাজত বিসম্বাদ আৰম্ভ কৰিলেই নহয়। বিসম্বাদ? আজি যেনেকৈ কুশলদাৰ পৰিয়ালক টকা দিয়া সিদ্ধান্ত লোৱা হৈছে, ঠিক তেনেকৈ এদিন আপোনাকো দিব লাগিছিল। মোৰ মতে এটা ভিত্তিহীন আদৰ্শত থাকি সেই সময়ত সকলোৱে বাস্তৱটো পাহৰি গৈছিলে। প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন। কুশলদা আমাৰ মাজত পথ প্ৰদৰ্শক আছিল। জীৱিত অৱস্থাত মানুহজনে নিজৰ কথা একোৱেই নাভাবিলে। এতিয়া তেওঁ নোহোৱা অৱস্থাত ঘৰখন কিমান অসুবিধাৰ সন্মুখীন হৈছে একমাত্ৰ ভগৱানে জানে। মোৰ মতে 5 লাখ টকা কমেই হয়, পাৰিলে বেছিকৈহে দিব লাগে। হয়, ঠিকেই। দাদা, আমি কাম এটা কৰোঁ। কোৱা। আজি আমি সন্ধিয়াৰ ভিতৰতে গোটেই কথাখিনি ফাইনেলাইজ কৰি লৈ আমাৰ এমাউণ্টটো ট্ৰেন্সফাৰ কৰি দিওঁ। হেৰা, কুশলৰ ঘৰত আৰ্থিক সাহায্য দিয়াত কাৰ কি ক'বলগীয়া থাকিব পাৰে মই নাভাবোঁ। মুঠতে এতিয়া আচল কথা হ'ল আমি কুশলৰ ঘৰত আৰ্থিক সাহায্য দিয়াটো অতি প্ৰয়োজনীয় কাম। দাদা, এই কথাটো কোৱাৰ কাৰণে আপুনি মোক বেয়া নাপাব। আচলতে মই বেয়া ভাবি কথাটো কোৱা নাছিলোঁ। মানে আমাৰ সংগঠনৰ কিবা আৰ্থিক অসুবিধা হ'ব বুলি ভাবিহে এমাউণ্টটো বেছি বুলি কৈছিলোঁ। নাই, তুমি একদম চিন্তা নকৰিবা। আৰু যিহেতু আমাৰ ফাণ্ডত পইচা আছে, নাথাকিলে বেলেগ কথা আছিল। যিহেতু আমাৰ ফাণ্ডত পইচা আছে, আমি ধুনীয়াকৈ সাহায্যটো দিব পাৰোঁ। দাদা চাওক, এই ফাণ্ডত টকা আছে নাই সেইবিলাক একো ডাঙৰ কথা নহয়। ফাণ্ড কেনেকৈ কালেক্ট কৰিব লাগে সেইটো
কেনেকৈ মেনেজ কৰিব লাগে সেইটো মই ভালকৈ জানো। কিন্তু তেওঁতো নিয়ৰহঁতক 1 টকাও দিয়া নাছিলে। দিয়া হ'লে নিশ্চয় আমাক নিয়ৰে ক'লেহেঁতেন। নাই নাই নিদিলে চাগে। বিজন মহন্তৰ কথাৰ বিশ্বাস নাই, সেইটো আমি ভালকৈয়ে জানো। সেয়া তেওঁ মেনেজ কৰিম বুলিহে ক'লে, কিন্তু কিন্তু কি? তাৰপিছতে আমাৰ মাজত বিসম্বাদ আৰম্ভ কৰিলেই নহয়। বিসম্বাদ? অঁ, আৰু সেয়া আৰম্ভ কৰিছিল গজান কাকতিয়ে। মই কি সংগঠনটোৰ বাবে একো কৰা নাছিলোঁ? মানে বুজিছা দিয়া, বুজিকৈ নুবুজাৰ ভাৱ ধৰিছাহে। কথাটো অন্যফালে নিবলৈ চেষ্টা কিয় কৰিছে? কুশলদাৰ পৰিয়ালক টকাখিনি দিয়াৰ বাবে বেয়া পাইছে? মই ব্যক্তিগতভাৱে কাকো বেয়া পোৱা নাই, আৰু মোৰ কথাটোতো একো অস্তিত্ব নায়েই। এইটো বহুত আগতেই প্ৰমাণ হৈ গৈছে। আচলতে ময়েই মূৰ্খ। এইবোৰ কথাত মই মনে মনে থাকিব লাগিছিল। কি যে মতামত দিওঁ এইবোৰত। আকৌ যোৱা কথাবোৰক লৈ মনটো কিয় খেলি মেলি কৰিছে? তেতিয়াৰ সময় বেলেগ আছিল আৰু এতিয়াৰ সময় বেলেগ। নাই নাই, সকলো একেই। কুশলদাৰ পৰিয়ালে কুশলদাক হেৰুৱাইছে, আৰু মোৰ পৰিয়ালে আমাৰ একমাত্ৰ সন্তানটোক হেৰুৱাইছোঁ। আপোনাৰ দুখ মই বুজি পাওঁ গজানদা, কিন্তু পাৰ হৈ যোৱা এই কথাটোক লৈ আপুনি জানো সংগঠনৰ সিদ্ধান্ত এটাক লৈ প্ৰতিবাদ কৰিব? নকৰোঁ, চিন্তা নকৰিবা বন্ধু। মনটোত দুখ দি থকা কথাখিনি তোমাক কৈ মনটো অলপ পাতল কৰিছোঁ। এতিয়া আৰু কোনো কথাৰে মই প্ৰতিবাদ নকৰোঁ। হয়, কথাটো নোহোৱা নহয়। আপুনিও এটা ভুল সিদ্ধান্তৰ চিকাৰ নোহোৱা নহয়। আজি যেনেকৈ কুশলদাৰ পৰিয়ালক টকা দিয়া সিদ্ধান্ত লোৱা হৈছে, ঠিক তেনেকৈ এদিন আপোনাকো দিব লাগিছিল। মোৰ মতে এটা ভিত্তিহীন আদৰ্শত থাকি সেই সময়ত সকলোৱে বাস্তৱটো পাহৰি গৈছিলে। মইতো সংগঠনৰ পৰা সুদলৈহে টকা বিচাৰিছিলোঁ। আজি সেই টকাখিনি পোৱা হ'লে মোৰ আজি একমাত্ৰ সন্তানটো বাচি থাকিল হয়। মোক টকাখিনি নিদিয়াটো কেনেধৰণৰ আদৰ্শ? আৰু আজি কুশলদাক পৰিয়ালক টকাখিনি দিয়াটো সেয়া কেনেধৰণৰ আদৰ্শ? অ'কে অ'কে, কাকনো বুলিম ককা, সকলোৰে দাৰে চুলি পকা। তই ঠিক কথাই কৈছ নিপন। তাৰপাছত আপুনি কি কৰিলে? এটা কথা কিন্তু হয়, গজেন কাকতিক আপোনালোকে বিপদৰ সময়ত কিন্তু সহায় কৰিব লাগিছিল। বিপদৰ সময়ততো আপোনালোকে নিয়ৰহঁতকো একো সহায় নকৰিলে। মই সামান্য সদস্য এজনহে, বাকী গধুৰ সিদ্ধান্তবোৰ কুশলদা, অসীমদা আৰু বিজনদাহঁতেহে লৈছিল। আৰু তেওঁলোকৰ অনুপস্থিতিত এতিয়া বিজন মহন্তই লয়। হয়, আৰু গজানদাৰ কথাটো মই সেইদিনাই বিজনদাক কৈছিলোঁ। আপুনি যোৱাই নাই? নাই, নেক্সট মিটিংখনৰ কাৰণে কিবা অলপ লিখিব লগা আছে। ভাবিলোঁ ইয়াতেই লিখি লৈ যাওঁ। আপুনি আকৌ আহিলে যে? মই কিয় হিচাপৰ বহী এটা থৈ গৈছিলোঁ, লৈ লওক। ৰ'ব, শুনকচোন। এটা কথা হৈছে মানে কথাটো আপোনাকে কওক। আপুনি কিন্তু আকৌ আমাৰ বাকীবোৰক নক'ব। তেওঁলোকে গম পালে কথাটো অলপ বেয়া হ'ব পাৰে। মই নকওঁ। কি হৈছে কওকচোন বাৰু। কথাটো আপোনাকো ক'ব লাগে নে নালাগে সেইটোহে ভাবিছোঁ। নকওঁ দিয়ক, ময়ো মানে কথা এটা লুকাই ৰাখিব নাজানো। আপুনি ইমান কিয় চিন্তা কৰিছে? কিয় ভয় খাইছে? মই আপোনাক বিশ্বাস দিছোঁ। কওকচোন কি হৈছে? আৰে কওক না। মানে কুশলদাৰ পৰিয়ালক আমি আৰ্থিকভাৱে সহায় কৰাটো গজেন দাসে ভাল পোৱা নাই। কিয়? কি কথা কৈছে আপুনি? কিয় মানে আপোনাৰ মনত নাই, ল'ৰাটো এক্সিডেণ্ট হোৱাৰ সময়ত তেওঁ আমাৰ সংগঠনৰ পৰা কিছু টকা সুদত বিচাৰিছিল চিকিৎসাৰ বাবে, আৰু কুশলদাই এইটো দিয়া নাছিল। আৰে চাওক, সেই সময়ত কণ্ডিশ্যনটো সম্পূৰ্ণ বেলেগ আছিল। সেই সময়ত আমাৰ ফাণ্ডত টকা এভেইলেবল নাছিল, আৰু আমিতো কুশলদাক জানোৱেই ন, ফাণ্ডৰ টকা তেওঁ বেলেগত ইউজ হোৱাটো কেতিয়াও বিচৰা নাছিল। কিন্তু চাওক, কুশলদা মানুহজনক চাওক,
তেওঁ আমাৰ সংগঠনৰ ফাণ্ডৰ পৰা টকা দিব বিচৰা নাছিল হয় তেওঁ কিন্তু ব্যক্তিগতভাৱে সুদত টকা লৈ সেই টকা গজেন দাসক দি সহায় কৰিছিল এইবিলাক কথা কিয় পাহৰিলে গজেন দাসে আপুনি কোৱা কথাটোও সত্য কিন্তু আপোনাক কথাটো কোৱাৰ উদ্দেশ্য হ'ল আপুনি এবাৰ গজেন দাসৰ লগত কথা পাতিব তেওঁ যাতে আকৌ এবাৰ আমাৰ সংগঠনক লৈ বেয়া ভাৱ মনত নাৰাখে ঠিক আছে বাৰু মই গজেন দাসৰ লগত কথা পাতিম ঠিক আছে বিজন মহন্তই পাছত কিবা সলিউশ্যন উলিয়ালেনে বিজন মহন্তই কিবা সলিউশ্যন উলিয়াব বুলি তই কেনেকৈ ভাবিলি কুশলদাৰ আদৰ্শ আমি জীয়াই ৰাখিবৰ কাৰণে আমি কিবা এটা কাম কৰিব লাগিব কোৱা কি কাম দাদা মই মানে আচলতে এটা প্ৰজেক্ট ৰেডি কৰি আছোঁ সম্পূৰ্ণ হ'লে মই আপোনাক জনাম প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন বিজন মহন্তই পাছত কিবা সলিউশ্যন উলিয়ালেনে বিজন মহন্তই কিবা সলিউশ্যন উলিয়াব বুলি তই কেনেকৈ ভাবিলি নাই মই গম পোৱা মতে বিজন মহন্তই অসীম দা আৰু গজেন দাৰ লগত কথা পাতিছিল মই তাকেই ভাবিছোঁ দাদা চাওক দাদা কুশলদাৰ মৃত্যুৰ পিছত আপুনি আমাৰ সংগঠনৰ আটাইতকৈ ছিনিয়ৰ মানুহ সেইকাৰণে মই আপোনাক কথাখিনি জনাই থওঁ মানে কিবা কাৰণত যদি এইটো বিষয় লৈ গজেন দাই বিসম্বাদ কৰে তেওঁ ইয়ালৈ আহিম বুলি কৈছে ঠিকে আছে তুমি গজেনৰ লগত কথা পাতা তেওঁক অলপ বুজোৱা কুশলৰ মৃত্যু হৈছে আৰু আমাৰ এই সংগঠনটো কুশলে খুব কষ্ট আৰু ত্যাগেৰে গঢ়ি তুলিছিল মানে আমি ইয়াত যিমান সদস্য আছো সেই সকলোবোৰতকৈ কুশলৰ অধিকাৰ বেছি আছে আৰু কুশলৰ মৃত্যুৰ পিছত কুশলৰ প্ৰাপ্যটো আমি নিদিয়াকৈ কেতিয়াও নাথাকো জীয়াই থাকোঁতেতো কুশলে একোৱেই নললে আপুনি ঠিকেই কৈছে দাদা কুশলদাৰ দৰে ব্যক্তি হয়তো এইটো জীৱনত আৰু দ্বিতীয়জন লগ নাপাম নকবা বিজন আৰু নকবা কুশলৰ কথা মনত পৰিলে এতিয়াও বুকুখন শোকে খুন্দা মাৰি ধৰে কিমান স্মৃতি আছিল আমাৰ সেই পঢ়া দিনত কি কৰা নাছিলো আমি দুয়ো কি আৰু এটা কথা কি জানা বিজন কুশলৰ নিচিনা স্পষ্টবাদী ব্যক্তি মই আৰু দ্বিতীয়জন কেতিয়াও নাপালো হয় দাদা আৰু মই এটা কাম কৰিম বাৰু মই গজেন দাসৰ লগত কথা পাতি ল'ম পাতিবা আৰু দাদা মই এটা কথা ভাবিছোঁ কি কথা আমি এটা কাম কৰিব লাগিব কি কাম কুশলদাৰ আদৰ্শ আমি জীয়াই ৰাখিবৰ কাৰণে আমি কিবা এটা কাম কৰিব লাগিব কোৱা কি কাম দাদা মই মানে আচলতে এটা প্ৰজেক্ট ৰেডি কৰি আছোঁ সম্পূৰ্ণ হ'লে মই আপোনাক জনাম ঠিক আছে মৰিছে কাষেৰে পৰো যে ভাগৰি তথাপিও যাওঁ বাট বুৰি এছেৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি